শনিবাৰে গধূলি 6:18লৈকে কৃষ্ণ পক্ষৰ শুক্ল চতুৰ্দশী তিথি কৃষ্ণ চতুৰ্দশী তিথিটো আছে। গতিকে মই জানিব বিচাৰিম, কাইলৈ বহুতে শিৱৰাত্ৰি বুলি জানে, পুৱাৰ পৰা কালি মানুহ শিৱ মন্দিৰলৈ পুৱাই যাব, আমিও লাইভ টেলিকাষ্ট কৰোঁ। আচলতে কাইলৈ পুৱা শিৱ মন্দিৰলৈ যোৱাৰ কিবা যুক্তিযুক্ততা আছে নেকি? কাইলৈ তেনেকে ডাইৰেক্টলি নাই একচুৱেলি, তাৰমানে তিথিটো আৰম্ভ হ'ব গধূলিৰ পৰা। গতিকে আপোনালোকে 8টামান বজাৰ পৰা তাৰমানে কি হয়, শিৱৰ এটা ব্ৰত থাকে, এই ব্ৰতটোত 4টা প্ৰহৰ থাকে, এই প্ৰহৰবিলাক আঢ়ৈ ঘণ্টা গেপত হয়। আপুনি অগ্নিনাভ মন্দিৰৰ বাবাক পাব বিচাৰে নেকি? যদি অগ্নিনাভ শিৱ মন্দিৰৰ বাবাক যদি পাব বিচাৰে আৰু বাবাৰ যদি সেৱা লাগে, এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে অগ্নিনাভ শিৱ মন্দিৰৰ বাবাক আপোনালোকে পাব। হয়, আৰু কেনেকৈ পাব আৰু কি কৰিব লাগিব আপোনালোকক মই A to Z জনাম। হয়, তাৰ আগতে আপোনালোকক মই জনাব বিচাৰিছোঁ, এই ছাইডত ওলাই থকা অগ্নিনাভ শিৱ মন্দিৰৰ এই ফটোখনতে এটা সেৱা লওক আৰু মূৰ ধুৱাওক, আৰু লগতে এটা লাইক কৰিব আৰু বাবা কৃপা কৰক, বাবা মংগল কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ লগতে শ্বেয়াৰ কৰি দিব। হয়, তো মই আপোনালোকলৈ এটা এনেকুৱা কল ৰেকৰ্ডিং লৈ আহিছোঁ, হয়তো এই কল ৰেকৰ্ডিংটো শুনাৰ লগে লগে আপোনালোকে কথাখিনি সকলো বুজিয়ে পাব। হয়, মই আপোনালোকক এতিয়া লগাই দিম। হয়, কেনেদৰে আপোনালোকে অগ্নিনাভ শিৱ মন্দিৰক পাব আৰু কেনেকৈ সেৱা পাব আপোনালোকে A to Z এই কল ৰেকৰ্ডিংটোতে আপোনালোকে গম পাব। তো আপোনালোকক লগাই দিছোঁ, তো আপোনালোকে গুৰুত্ব দি শুনিব আৰু লগতে আন 10জনলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অগ্নিনাভ শিৱ মন্দিৰৰ বাবাক যাতে পায় আৰু সেৱা পায়। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এতিয়া শুনক সেই বিশেষ কল ৰেকৰ্ডিংটো। অহাকালি 8 তাৰিখ ৰাতি 9:57ৰ পৰা তিথিটো আৰম্ভ হ'ব। তাৰমানে ফাগুন মাহৰ শুক্ল চতুৰ্দশী তিথিত প্ৰতি বছৰে মহাশিৱৰাত্ৰি হয়। শিৱ শব্দটোৰ অৰ্থই হৈছে মংগল, অৰ্থাৎ যি কেৱল মংগল কামনা কৰে। যত জীৱ তত শিৱ, অৰ্থাৎ য'ত য'ত জীৱ থাকিব, তাতে গছ এডালত জীৱ আছে, তাতেও শিৱ আছে। গতিকে শিৱ হৈছে আদি আৰু শিৱ অন্তৰো আদি, মানে শেষ কৰাৰো আদি। গতিকে অহাকালি ফাগুন মাহৰ প্ৰতি বছৰে কৃষ্ণ চতুৰ্দশী তিথিত আপোনাৰ মহাশিৱৰাত্ৰি হয়। শিৱ বা ৰাতি প্ৰকট হৈছিলে আৰু শিৱ বা উত্তৰ দিশৰ গৰাকী, গতিকে আপোনালোকে উত্তৰ ফালে মুখ কৰি ৰাতি পূজা কৰিব। আৰু কালি ৰাতি তিথিটো লাগিব 9:57ৰ পৰা লাগিব, আৰু পিছদিনাখন গধূলি 6:18লৈকে আছে। মই তিথিটো আকৌ এবাৰ কৈছোঁ, অহাকালি গধূলি 9:57ৰ পৰা আৰম্ভ হ'ব, আৰু তাৰ পিছদিনা অৰ্থাৎ শনিবাৰে গধূলি 6:18লৈকে কৃষ্ণ পক্ষৰ শুক্ল চতুৰ্দশী তিথি কৃষ্ণ চতুৰ্দশী তিথিটো আছে। গতিকে মই জানিব বিচাৰিম, কাইলৈ বহুতে শিৱৰাত্ৰি বুলি জানে, পুৱাৰ পৰা কালি মানুহ শিৱ মন্দিৰলৈ পুৱাই যাব, আমিও লাইভ টেলিকাষ্ট কৰোঁ। আচলতে কাইলৈ পুৱা শিৱ মন্দিৰলৈ যোৱাৰ কিবা যুক্তিযুক্ততা আছে নেকি? কাইলৈ তেনেকে ডাইৰেক্টলি নাই একচুৱেলি, তাৰমানে তিথিটো আৰম্ভ হ'ব গধূলিৰ পৰা। গতিকে আপোনালোকে 8টামান বজাৰ পৰা তাৰমানে কি হয়, শিৱৰ এটা ব্ৰত থাকে, এই ব্ৰতটোত 4টা প্ৰহৰ থাকে, এই প্ৰহৰবিলাক আঢ়ৈ ঘণ্টা গেপত হয়। তো গতিকে আপোনালোকে 4টা শিৱলিংগ বনাব পাৰে, উই মাটি দি বনাব পাৰে বা গংগা জলেদিও বনাব পাৰে, বা ঘৰত যদি শিৱলিংগ আছে সেইটোও পাৰে। 4টা প্ৰহৰটো আপোনাৰ 8টামানৰ পৰাই ধৰি লওক, আঢ়ৈ ঘণ্টা মূৰে মূৰে এটা প্ৰহৰ। তো প্ৰথম প্ৰহৰত শিৱ বা শিৱলিংগটো কেঁচা গাখীৰেদি ধুৱাব, ধুৱাই মনৰ আশা ক'ব কি বিচাৰিছে। ছেকেণ্ড প্ৰহৰত দৈ দি পূজা কৰিব, মনৰ আশাখিনি ক'ব। একেটা শিৱমূৰ্তিকে বা আমি পূজা কৰি আপুনি যদি উই মাটি আৰু গংগা জলেদি যদি 4টা বেলেগ বেলেগ শিৱলিংগ বনাই এনেকেও কৰিব পাৰে, আৰু নহ'লে ঘৰত যদি শিৱলিংগ আছে সেইটোকে প্ৰহৰ লৈ লৈ টোটেল 4টা প্ৰহৰ আছে। প্ৰথমবাৰ গাখীৰেৰে, প্ৰথমবাৰ কেঁচা গাখীৰেৰে, ছেকেণ্ড টাইম দৈৰে, 3 নম্বৰ বাৰটো ঘিৰে, আৰু 4 নম্বৰটো মৌৰে। এই 4টা প্ৰহৰত যদি পূজা কৰে তেনেহ'লে মনৰ আশা সিদ্ধ হয় বুলি কৈছে। কিন্তু শিৱপুৰাণত কৈছে যে শিৱ বাবাক এনেকে যধে মধে পূজা কৰিলেও ফল নাপায়। যদি আপোনাক 100% ছাকচেছ লাগেই, তেনেহ'লে কিছুমান পাৰ্টিকুলাৰ তিথি আছে, এই তিথিকেইটাত শিৱক যদি কি বস্তুৰে পূজা কৰিলে আপোনাৰ টাৰ্গেটটো কি, তাৰমানে আপোনাৰ কি বিচাৰিছে। কাৰোবাৰ চাকৰি নাই, কাৰোবাৰ বিয়া হোৱা নাই, কোনোবাই ইলেকশ্যনত টিকট ল'ব, কোনোবাই জিকিবই লাগে, কাৰোবাক ক্ষমতা লাগে। তো চবৰে লক্ষ্য বেলেগ বেলেগ। তো এতিয়া খুব চিম্পুলকৈ কৈছোঁ, যাৰ ল'ৰা ছোৱালী নাই তেওঁলোকে ঘিৰে পূজা কৰিলে বংশ বৃদ্ধি হয় বা সন্তান পায়। যোনে চেনি আৰু গাখীৰেদি শিৱলিংগ ধুৱায় তেতিয়া মানুহজন জ্ঞানী হয় আৰু ল'ৰা ছোৱালী পঢ়াত মন বহে। কুঁহিয়াৰেদি যদি পূজা কৰে তেনেহ'লে শ্ৰী বৃদ্ধি হ'ব আৰু ধন লাভ হয়। পানীৰে পূজা কৰিলে মনত শান্তি আহে আৰু ঘৰত বেমাৰ কমে। আৰু যদি ঘৰত ক্ৰিটিকেল বেমাৰী আছে, কেঞ্চাৰ পেচেণ্ট বা এনেকুৱা দুৰাৰোগ্য, তেতিয়াহ'লে কুশেৰে শিৱ পূজা কৰে। কুশেৰে শিৱ পূজা কৰিলে কেঞ্চাৰ বেমাৰী ভাল হয় বুলি প্ৰবাদ আছে। আৰু মৌৰে যদি পূজা কৰে তেন্তে বিদ্যা বুদ্ধি ডেভেলপমেণ্ট হয়
আৰু বিষজাতীয় বস্তুবিলাক কমে। চেনি আৰু পানী মিক্স কৰি কৰিলে সন্তান পাবই, এইটো যোগ। আৰু দুবৰিৰে যদি পূজা কৰে তেনেহ'লে স্কিনৰ বেমাৰ ভাল হয়। আৰু ভস্মৰে যদি, ভস্ম মানে গৰুৰ গোবৰটোক শুকাই পেলাই পুৰি ল'লে ভস্ম হয়, এই ভস্মটোৰে যদি কয় তেতিয়া মুখ্য লাভ হয়। ধৰক কোনোবা IS দি আছে বা নীট এক্সাম দি আছে, সেইবিলাক ধৰণে হেৰি হয়। আৰু যদি ঘৰত খুব বেছি যদি গৃহকণ্ডল এনি টাইম কাজিয়া লাগি থাকে, তেতিয়া নাৰিকলৰ পাৰিৰে শিৱলিংগটো যদি ধুৱাই থাকে তেতিয়াহ'লে আপোনালোকৰ হেৰি হ'ব। আৰু যদি খুব বেছি শত্ৰু বৃদ্ধি হৈছে ওচৰ চুবুৰীয়া, তেনেহ'লে সৰিয়হ তেলেদি শিৱ পূজা কৰিব পাৰে। আৰু যাৰ মানে বিয়াত সদায় ঝামেলা, গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া বা ডাইভৰ্চৰ ফালে গৈ আছে, সেনেকুৱা যদি অতি যদি বেয়াৰ ফালে গৈছে, তেনেহ'লে আপোনালোকে গৰু বা নন্দীক ঘাঁহ খুৱাব। আৰু নাৰিকল আৰু পানীৰে পূজা কৰিলে, আৰু যদি ডাইভৰ্চৰ ফালে গৈছে তেনেহ'লে কেশৰ আৰু গাখীৰ মিহলাই শিৱলিংগত পূজা দিলেও ডাইভৰ্চটো ৰখে। এতিয়া মই আৰু এটা কথা জানিব বিচাৰিম যে কাইলৈ যিহেতু শিৱৰাত্ৰি পৰিছে, বহুখিনি মহিলাই দিনটো লঘোণে থাকে, ব্ৰত পালন কৰে, মাছ মাংস নাখায়, বা কোনোবাই সম্পূৰ্ণ লঘোণে থাকে। সম্পূৰ্ণ লঘোণে থকাটো কিবা প্ৰয়োজনীয়তা আছে নেকি? আমি ভাতখিনিত নাই, একচুৱেলি পিছদিনাখন গধূলি 6:18লৈকে শনিবাৰে তিথিটো আছে। গতিকে কালি যদি আপোনালোকে ৰাতি ব্ৰতটো ৰাখে, ৰাখক, পিছদিনাখন পূজাখিনি কৰিব পাৰে। গতিকে সেইটো কথা। আৰু ছেকেণ্ড কথা, আপোনালোকে শিৱ বাবাক এনে যধে মধে পূজা কৰিলে শিৱ বাবা সন্তুষ্ট নহয়। ইয়াতে কিছুমান তিথি থাকে। মই আজি কেইটামান তিথি কৈছো, এই তিথি কেইটাত যোনে যিটো বিচাৰে সেই বস্তুৰে পূজা দিব। তিথি কেইটা হ'ল শুক্লপক্ষৰ দ্বিতীয় আৰু নৱমী, আৰু কৃষ্ণপক্ষৰ প্ৰতিপদ, অষ্টমী আৰু অমাৱস্যাত আপোনালোকে যদি শিৱক পূজা কৰে, তেতিয়াহ'লে যাৰ বিয়া হোৱা নাই বা যিবিলাকৰ মানে ফেমিলি লাইফৰ ডিষ্টাৰ্বেঞ্চ আছে বা যাৰ বাচ্চা নাই, এই তিনিটা মানুহে যদি শুক্লপক্ষৰ দ্বিতীয় আৰু নৱমী আৰু কৃষ্ণপক্ষৰ প্ৰতিপদ, অষ্টমী আৰু অমাৱস্যাত যদি পূজা কৰে, তেতিয়াহ'লে আপোনালোকৰ মানে মানে যিবিলাক ছোৱালী বিয়া হোৱা নাই তেওঁলোকে বিয়া হ'ব, আৰু যাৰ সন্তান নাই সন্তান পাব, আৰু যাৰ মানে বেমাৰ চেমাৰ চলি আছে, ধৰক এতিয়া কাৰোবাৰ বেমাৰ আছে, তেওঁ কুশেদি পূজা কৰিব, ঠিক এই ধৰণে আছে। আৰু এটা কথা মই জানিব বিচাৰিছো, শিৱ পূজা বুলি ক'লে সকলোৱে ভাং সেৱন কৰা দেখা যায়। এতিয়া ভাং নিষিদ্ধকৰণ কৰা হৈছে। ভাং সেৱন কৰাটো শিৱ পূজাৰ প্ৰয়োজনীয় বস্তু নেকি? নহয়, ভাং আৰু মদ একে বস্তু নহয়। আমাৰ মানুহবিলাকে যদিও এই বস্তুটো একেলগে বুলি কয়, ভাং আৰু মদৰ ডিফাৰেঞ্চ এটা আছে। প্ৰথম কথা, ভাং বস্তুটো হৈছে, মদ খালে মানুহ গৰম হৈ যায়, কিন্তু ভাঙত মানুহজন গৰম নহয়, ঠাণ্ডা হৈ যায়। ভাংটো হৈছে এণ্টি অক্সিডেণ্ট, আৰু মনটো কনচিয়াছ কৰে। আৰু খুব বেছি ডিপ্ৰেশ্যনত থকা মানুহে ভাং যদি খায়, তেতিয়া তেওঁৰ ডিপ্ৰেশ্যনটো কমে। আৰু যোনে ধ্যান ধাৰণাত থাকে, সাত্বিক ভাৱ থাকে, তেওঁলোকে এইটো কৰিব পাৰে। আৰু জণ্ডিছ বেমাৰটো নহয়। যদি আপোনালোকে ভাং মই খাব কোৱা নাই, কিন্তু ভাং খোৱা মানুহৰ জণ্ডিছ নহয়। ভাং খোৱা কিবা কালিৰ দিনটোতো খাবই লাগে, এইটো মানে এটা প্ৰবাদ আছে। আৰু ভাং খালে ভোক বাঢ়ে, আৰু কেঞ্চাৰ জাতীয় বেমাৰবিলাকো কমে। গতিকে সেইটো কাৰণে কালিৰ দিনটো খুব বেছি সময় নাই, মহিলাসকলক আপুনি কি পৰামৰ্শ আগবঢ়াই শিৱ পূজা উপলক্ষে? মহিলাসকলক আপোনাৰ যিবিলাকৰ বাৰু বিয়া বাৰু হোৱা নাই, মই আকৌ এবাৰ লাগিলে কৈয়ে দিছো, আপুনি কৈছে এইখিনি কথা। হয়, আৰু যিসকল প্ৰেমিক প্ৰেমিকা আৰু সাংঘাতিক ভিৰ মন্দিৰত, সেই ক্ষেত্ৰত তেওঁলোকক কিবা নিয়ম দিব বিচাৰে? যদি সেইটো হৈছে তেনেহ'লে আপোনালোকে মানে ছোৱালী মানুহতো, গতিকে মানে বিয়া বাৰু সংক্ৰান্ত যিহেতু প্ৰেমত যদি বাধা হৈছে, তেতিয়াহ'লে আপোনালোকে চেনি আৰু গাখীৰ মিক্স কৰি পেলাই আপোনালোকে শিৱলিংগ ঢালক, আৰু পানীৰে পূজা কৰিলেও মনত শান্তি আহে। আৰু এইখিনি কৰক। আৰু যিবিলাক মানুহৰ পলিটিকেল এইবাৰ ইলেকশ্যন খেলিব, তেওঁলোকে মানে কৃষ্ণপক্ষৰ একাদশী আৰু চতুৰ্থী তিথি আৰু শুক্লপক্ষৰ পঞ্চমী আৰু দ্বাদশত যদি ৰঙা চন্দন দি শিৱ পূজা কৰে শিৱলিংগত, তেনেহ'লে তেওঁলোকে টিকট পাব, আৰু জিকাৰ যোগটো বহুত বাঢ়ি যায়। সেইটো শিৱ পুৰাণত আছে। যদি ক্ষমতা লাগে, তেতিয়াহ'লে কৃষ্ণপক্ষৰ একাদশী তিথি আৰু চতুৰ্দশী বা 14 আৰু শুক্লপক্ষৰ পঞ্চমী আৰু দ্বাদশীত যদি পূজা কৰে, ৰঙা চন্দন দি যদি শিৱলিংগক পূজা কৰে, তেতিয়াহ'লে মনৰ আশা পূৰ্ণ হ'ব। আৰু সেই বস্তুতে আপোনাক সুধিব বিচাৰিছো যে আপুনি কি পৰামৰ্শ আগবঢ়াই, যিহেতু আপুনি কৈছে শিৱৰাত্ৰিৰ লগ্ন কালি 9:57 লাগিছে, কাইলৈ মন্দিৰলৈ যোৱাটো ভাল হ'ব নে পৰহিলৈ পৰা যোৱাটো বেছি ভাল? প্ৰথম কথা, তিথিটো সঞ্চাৰ হ'বতো, আপোনালোকে কাইলৈ তিথিটো হিচাপত আপোনালোকে মন্দিৰ দৰ্শন হওক, কিন্তু পৰহি দিনত ভালদৰে কৰিব, কাৰণ 2টা দিন পাইছে আপোনালোক লাকি। আৰু কালিৰ দিনটো ইমান পবিত্ৰ দিন যে শিৱ বাবাই দিবৰ কাৰণেই আহে, কাৰণ কালিৰ দিনটোতে শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল। এইটো অত্যন্ত শুভ দিন। বহু দিনত যাৰ য'ত যি মনৰ আশা আছে, তেওঁলোকে এই 4টা প্ৰহৰত যদি পূজা কৰে, প্ৰথম কেঁচা গাখীৰ প্ৰথম প্ৰহৰত 8টাৰ পৰা গধূলি আৰম্ভ কৰক, ছেকেণ্ডত দৈৰে পূজা কৰিব, 3 নম্বৰত ঘিৰে কৰিব, আৰু লাষ্ট প্ৰহৰত মৌৰে কৰক, মনৰ আশা পূৰ্ণ হ'ব। আৰু এইখন পবিত্ৰ মঞ্চতে মই কৈ যাওঁ, যাৰ দীৰ্ঘদিনীয়া আশা বাৰে বাৰে ফেইল হৈ আছে, যে কোনো কণ্ডিশ্যনতে নহয়,
তেওঁলোকে অহাকালিৰ দিনটোত এডাল আহঁত গছ আৰু বটগছ প্ৰতিষ্ঠা কৰক কৰি সদায় ৰাতিপুৱা পানী দি পেলাই গছডালত এটা সমস্যা হ'ব 57 দিন যদি কণ্টিনিউৱাছ যদি দিব পাৰে গেপ নকৰাকে তেনেহ'লে 3 মাহৰ ভিতৰত আপোনাৰ এই বস্তুখিনি ফুলফিল হ'ব এইটো শিৱ পুৰাণৰ কথা কণ্টিনিউৱাছ দিব মই আপোনালোকক অহাকালি যিটো মহাশিৱৰাত্ৰি এইটো কাৰণে মই শুভেচ্ছা জনালোঁ এইটো আপোনালোকে খুব শ্ৰদ্ধা দি কৰক কালি খুব পবিত্ৰ দিন আপোনালোকে এইটো উদযাপন কৰক আৰু মানে শিৱ বাবাক বিলীন হৈ যাওক ধন্যবাদ গোস্বামী ডাঙৰীয়া বহুত হয় আপোনালোকে কল ৰেকৰ্ডিংটো শুনিলে তো মই আকৌ পুনৰ ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো আপোনালোকে 10 জনলৈ শ্বেয়াৰ কৰক তেতিয়াহে আপোনালোকৰ মংগল হ'ব হয় কাৰণ কেলে আপুনি এই কল ৰেকৰ্ডিংটো শুনি থৈ দিলে কিন্তু অকল আপুনি অগ্নিনাভ শিৱ মন্দিৰৰ সেৱা পালেই নহ'ব আন 10 জনকো সুবিধা কৰি দিয়ক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু লগতে এটা লাইক কৰিব বাবা কৃপা কৰক বাবা মংগল কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ